আজিৰে পৰা মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত যোগান ধৰা হ'ব চেহেৰীৰ। সৌদ অসম কৌমি মাদ্ৰাছা ছাত্ৰ সন্থা আৰু দৰং আমছুৰ প্ৰশংসনীয় সিদ্ধান্ত। আজিৰে পৰা মঙ্গলদৈ চিভিল হস্পিটেলত যোগান ধৰা হ'ব চেহেৰীৰ আৰু ইফতাৰ। প্ৰতিদিনে ৰোগী আৰু ৰোগীৰ আত্মীয়ক যোগান ধৰিব খাদ্য। পবিত্ৰ ৰমজান মাহত মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত চেহেৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰোগীৰ আত্মীয়সকলে। কেতিয়াবা চেহেৰীৰ সময়ত একো নোখোৱাকৈ ৰোজা ৰাখিবলগীয়া হয় তেওঁলোকে। তেনে ক্ষেত্ৰত সৌদ অসম কৌমি মাদ্ৰাছা ছাত্ৰ সন্থাৰ আৰু দৰং জিলা আমছুৱে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজিৰে পৰা মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত যোগান ধৰিব ইফতাৰ আৰু চেহেৰীৰ। মঙ্গলদৈ চিভিল হস্পিটেলৰ সন্মুখত নিয়মীয়াকৈ এই খাদ্যৰ যোগান ধৰিব সংগঠন দুটাই। শুকুৰবাৰে নিশা ফকীৰপাৰাত আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ, উপসভাপতি আব্দুৰ ৰহমান বিশ্বাস, কৌমি মাদ্ৰাছা ছাত্ৰ সন্থাৰ ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক মুফতি নছিউৰ ৰহমান, দৰং আমছুৰ সভাপতি মাহবুবুল আলমৰ উপস্থিতিত দৰং জিলা কৌমি মাদ্ৰাছা ছাত্ৰ সন্থাৰ সভাপতি হাফিজ মৌলানা লুকমান হেকিমৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰোজাৰ বাকীকেইটাত প্ৰতিদিন নিয়মীয়াকৈ হস্পিটেলখনত যোগান ধৰিব খাদ্যৰ। সেয়ে ৰাইজৰ পৰা সহায় সহযোগিতাৰ কামনা কৰিছে বিষয়ববীয়াসকলে। মঙ্গলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মিটিং আহ্বান কৰিছিলোঁ বিশেষভাৱে কৌমি মাদ্ৰাছা সন্থাৰ কমিটি, দৰং জিলা কমিটি আৰু দৰং জিলা আমছু কমিটি আমি এটা ইয়াতে যৌথভাৱে মিটিং আহ্বান কৰিছিলোঁ। উদ্দেশ্য আমাৰ আছিলে যে দৰং জিলাত বিশেষভাৱে খাৰুপেটীয়া হস্পিটেল আছে, মঙ্গলদৈ অসামৰিক চিকিৎসালয় আছে। এইবিলাকত কি হয়, ৰাতি আমাৰ কিছু ব্যক্তি তাতে পেচেণ্টৰ লগত যিসকল ব্যক্তিয়ে থাকে তেওঁলোকৰ কাৰণে আমি ইফতাৰ আৰু চেহেৰীৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ। যিহেতুকে সেইসকল মানুহে ইফতাৰীৰ সময়ত বহু কষ্ট কৰিব লাগে, কোনোবাই টাউনৰ ফালে দৌৰি যাব লাগে, দোকান বিচাৰি থাকিব লগা হয় আৰু বিশেষভাৱে চেহেৰীত তেওঁলোকৰ বহুত অসুবিধা হয়। যিহেতুকে তেতিয়া এই সময়টোত তেওঁলোকে খাবলৈ একো নাপায়, যাৰ কাৰণে তেওঁলোকে নেক্সট ডে ৰোজা ৰাখিবলৈ বহুত অসুবিধা হোৱাৰ কাৰণে আমি যৌথভাৱে আলোচনা কৰিছোঁ যে আমি আমছুৱে আৰু কৌমি মাদ্ৰাছা ছাত্ৰ সন্থাই একেলগে যৌথভাৱে মিলি তেওঁলোকৰ কাৰণে বিশেষভাৱে মঙ্গলদৈ চিভিল হস্পিটেলত আমি তেওঁলোকৰ চেহেৰীৰ ব্যৱস্থা আৰু ইফতাৰীৰ ব্যৱস্থা কৰিম বুলি আশা কৰিছোঁ। তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ যাতে সকলোৱে আমাক সঁহাৰি জনায় আৰু এই উদ্দেশ্যটো দৰাচলতে আমি জানিব লাগে যে ইফতাৰী আৰু চেহেৰীৰ কাৰণে ব্যৱস্থা কৰাটো এয়া এটা বহুত মহৎ স্বভাৱৰ কাম। সকলোৱে যাতে ইয়াত অংশী হয় তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ আৰু বিশেষভাৱে আমাৰ যিসকল কৰ্মকৰ্তাই ইয়াৰ কাৰণে আগ ধৰিছে আৰু তেওঁলোকে সঁচাকৈ তেওঁলোকক শলাগ ল'বলৈ যে তেওঁলোকে বহুত কষ্ট কৰি আজি অফিচখনো উদ্বোধন কৰিছে আৰু লগতে ইয়াতে আমাৰ যিখিনি আলোচনা বিলোচনা হ'ব লগা আছিল হৈছে আৰু কিছু ব্যক্তিয়ে ইতিমধ্যে আমাক সঁহাৰি জনাম বুলি কৈছে। আমি যিসকল ব্যক্তিয়ে ইতিমধ্যে সঁহাৰি আমাক জনাইছে আমি তেওঁসকলৰ শলাগ লৈছোঁ আৰু আমি আশা ৰাখিম যিখিনি আমাৰ জৰুৰত হ'ব, আমি যিহেতুকে আমাৰ কোনো নিজাববীয়া কোনো ফাণ্ড নাই, আমি সকলো ৰাইজৰ পৰা ধৰ্মপ্ৰাণ ৰাইজৰ পৰা আমি বিচাৰিম যে সকলোৱে যাতে আমাক সহায় কৰে, যাতে আমি এই সহায় লৈ ৰাইজৰ সহায় লৈ আমি আগবাঢ়ি যাব পাৰোঁ। আৰু যিসকল ব্যক্তিক আমি চেহেৰী বা ইফতাৰী দিব খুজিছোঁ নিশ্চয়কৈ যিসকল ব্যক্তিয়ে তাতে খাব বা থাকিব সঁচাকৈ তেওঁলোকে আচলতে এইটো সময়ত তেওঁলোকৰ খুব অসুবিধা হয় কোনো বিচাৰি নোপোৱাত। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে সকলোৱে ইয়াৰ কাৰণে সহায় আগবঢ়াব ইনশাআল্লাহ। আমি এইটো মঙ্গলদৈত কৰিম, মঙ্গলদৈ চিভিল হস্পিটেলৰ সন্মুখতে আমি তাতে বনোৱাৰ আলোচনা কৰিছোঁ। বনোৱাটো আমাৰ ইয়াতে অফিচতে হ'ব। আমি আগতে একবাৰ আলোচনা কৰিছিলোঁ মঙ্গলদৈত বনাম বুলি, কিন্তু আজি আকৌ সিদ্ধান্ত হৈছে আমি ইয়াতে আমাৰ অফিচে ইয়াতে কাৰ্যালয়ত বনোৱা হ'ব। ইয়াৰ পৰা বনাই আমি লৈ যাম আৰু তেওঁলোকক ইফতাৰ আৰু চেহেৰীৰ ব্যৱস্থা মঙ্গলদৈ চিভিল হস্পিটেলত কৰা হ'ব ইনশাআল্লাহ। হস্পিটেলৰ সন্মুখতে কৰা হ'ব। ইতিমধ্যে হস্পিটেলৰ কিছু কৰ্মকৰ্তাসকলৰ লগত জিম্মেদাৰৰ লগত তেওঁলোকৰ ইতিমধ্যে আমাৰ কথা হৈছে, তেওঁলোকে খুব ভাল পাইছে। তেওঁলোকে কৈছে আপোনালোকে যদি এই ধৰণৰ ব্যৱস্থা কৰে ইনশাআল্লাহ খুব ভাল হ'ব, আমি আপোনালোকক সাথ দিম, ভাল পাম ইনশাআল্লাহ। কৌমি মাদ্ৰাছা দৰং জিলা সমিতি আৰু দৰং জিলা আমছুৰ উদ্যোগত আমি মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত যিসমূহ চিকিৎসাধীন অৱস্থাত আছে পৰিয়াল আৰু ব্যক্তিসকল যিসকল ৰোজাদাৰ আছে তেওঁলোকৰ চেহেৰীৰ ব্যৱস্থা আমি কৰিম আৰু এই ফকীৰপাৰা চকত আমি ইয়াতে আপোনাৰ ইফতাৰৰ ব্যৱস্থা কৰিম ৰাজহুৱাকৈ। আমি আজি আনুষ্ঠানিকভাৱে 15 দিন আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু এই অনুষ্ঠানত আমাৰ বিভিন্ন ব্যক্তিসকলে গতিকে আমাৰ সংগঠনৰ ফালৰ পৰা দুটা সংগঠনৰ যিসকল ব্যক্তি আছে আমি তেওঁলোকে ইয়াতে অনুদান
আগবঢ়াইছোঁ আৰু আমি তেওঁলোকৰ জৰিয়তে এই অনুষ্ঠানটো কৰিম। গতিকে যিসকল মানে আমাৰ অসমবাসী ৰাইজ আছে, আমি সকলোকে আহ্বান জনাইছোঁ, যিসকল দুখীয়া দৰিদ্ৰ মানুহ, যিসকল হস্পিটেলত আছে বা বিভিন্ন চিকিৎসা ক্ষেত্ৰত আছে বা তেনেকুৱা ৰাজহুৱা যিবিলাক জেগা আছে য'ত কোনোপধ্যে চেহেৰি খোৱা সম্ভৱ নহয়, যদি কোনো আনুষ্ঠানিক কোনো সংগঠনে এৰেঞ্জমেণ্ট নকৰে, তেনেকুৱা অঞ্চলবিলাকত বা তেনেকুৱা এৰিয়াবিলাকত যাতে ইছলাম ধৰ্মী ভাইসকলে তেওঁলোকে চেহেৰিৰ ব্যৱস্থা কৰে। আৰু আমি সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে এইটো অসমবাসীলৈ, ৰাজ্যবাসীলৈ এটা মেছেজ হিচাপে আজি আপোনালোকৰ জৰিয়তে প্ৰেৰণ কৰিব বিচাৰিছোঁ।